চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নোটেশন শিকিম। নোটেশনখিনি শিকিবলৈ প্ৰথম আমি জানিব লাগিব স্কোয়াৰ নাম্বাৰস। আমি স্কোয়াৰ নাম্বাৰস কেনেকৈ উলিয়াই সকলোকে জনাইছিলো। আকৌ এবাৰ ৰিপিট কৰিছো। সাপোজ আমি এই স্কোয়াৰটোৰ নাম্বাৰটো বিচাৰিব লাগে। তো আমি প্ৰথম চাম ফাইলটো কোনটো আছে। তো ডি ফাইল আৰু তাৰ পিছত চাম ৰেংক কোনটো আছে, 5th ৰেংক। তো এই স্কোয়াৰটোৰ নাম্বাৰ হ'ব D5। তাৰ পিছত আমি তেনেকে এইটো স্কোয়াৰ নাম্বাৰ F ফাইলত আছে আৰু ৰেংক আছে 4। F4 এই স্কোয়াৰ নাম্বাৰটো হ'ব A আৰু কোনটো ৰেংকত আছে 8। তো A8। এতিয়া আমি স্কোয়াৰ নাম্বাৰখিনি জানিলো। এতিয়া আমি জানিব লাগিব পিচখিনিৰ সিম্বল কিঙৰ কেপিটেল K, কুইনৰ কেপিটেল Q, বিশপৰ কেপিটেল B, নাইটৰ কেপিটেল N, ৰুকৰ কেপিটেল R আৰু পনখিনিৰ কোনো ধৰণৰ সিম্বল নাই। আমি অলপ পাছতে গম পাম কেনেকৈ লিখিব লাগে। এতিয়া আমি সাপোজ এই পনটো দুঘৰ ঠেলিলো। বিকজ পনটোৰ কোনো সিম্বল নাই, আমি কি কৰিম, পনটো যিটো স্কোয়াৰত গৈছে সেই স্কোয়াৰ নাম্বাৰটো ডাইৰেক্ট লিখিব পাৰিম। সেইটো হৈছে E4। বহুত ইজি হয়। ব্লেকে যদি ৰিপ্লাই এইটো কৰে, আমি যেহেতু পনৰ সিম্বল নাই, E5। এতিয়া যদি আমি নাইটটো উলিয়াও এল শেপত, আমি মুভমেন্ট কিটাও শিকিছো। তো আমি এতিয়া কি লিখিম, ক্যাপিটেল N F3। ক্যাপিটেল N মানে নাইট আৰু স্কোয়াৰ নাম্বাৰটো কলৈ গৈছে, F3। তো একদম লজিকটো হৈছে কোনটো গুটি কোনটো স্কোয়াৰত গৈছে সেইটো আমি লিখিব লাগে। এতিয়া আমি যদি এইটো সাল খেলো, তেতিয়া আমি প্ৰথম প্ৰশ্ন কোনটো গুটি। তো ব্লেকৰ বিশপৰ সিম্বলটো কেপিটেল B। এতিয়া আমি চাম কোনটো স্কোয়াৰত গৈছে, C5। তো আমাৰ নোটেশনটো হ'ব কেপিটেল B C5। এটো বিশপ C4, এটো নাইট F6। এতিয়া আমি স্পেশাল মুভ কেসলিংটো নোটেশনটো শিকিলো। কিং সাইড কেসলিং যেতিয়া কৰে, কিংটো আমি যেহেতু শিকিছিলো দুটা স্কোয়াৰ যায় আৰু ৰুকখন তাৰ কিনাৰত বহাই দিয়ে। তো ৰুকখন কেটা স্কোয়াৰ গল, এটা দুটা। তো আমি ইয়াত কি লিখিম, 0-0। তো ৰুকখনৰ যেটা স্কোয়াৰ ইকিটাই আমি নোটেশনত 0 দিব পাৰো। তো কিং সাইড কেসলিংত 0-0 আৰু মই কুইন সাইড কেসলিং ব্লেকৰ কাৰণে ৰেডি কৰি দিও, ৰাইট। এতিয়া ব্লেকে কুইন সাইড কেসলিং কৰিব পাৰে আৰু আমি এটোত কি লিখিম, ৰজাটোতো 2 স্কোয়াৰ যাব, কিন্তু ৰুকখন মন কৰক কেটা স্কোয়াৰ গল, 1 2 3। তো আমাৰ কেসলিংটো ইয়াত 0-0-0 তিনটা 0 হ'ব। স্ক্ৰিনত মই দি দিছো, তোমালোকে সবে চাই ল'ব পাৰিবা। নেক্সট স্পেশাল মুভটো হৈছে n%। আমি জানো আমাৰ পন এটা 5th ৰেংকত লাগিব যদি হোৱাইট হয়। তো মই এটা পন 5th ৰেংকলৈ লৈ যাও, ৰাইট। এতিয়া মোৰ পনটো 5th ৰেংকত পালেগৈ। ব্লেকে যদি এতিয়া বি ফাইলটো পনটো দুটা স্কোয়াৰ খেলে, দুটা স্কোয়াৰ ইনিশিয়েল স্কোয়াৰৰ পৰা, সেইটো কথা মনত থব, তেতিয়া আমি n% কৰিব পাৰো এনেকে। আকৌ এবাৰ দেখাইছো, পনটো ইয়াৰ পৰা ইয়াত থম আৰু কলা পনটো অটোমেটিক অতৰাই দিম। দেখিলে, এটুক আমি লিখিব পাৰো a ক্ৰস b6। কেলে a পনটো b6 লৈ গল আৰু ব্ৰেকেটত আমি যদি বিচাৰো e.p, that means n%, সেইটো আমি লিখিব পাৰো। এতিয়া আমি আহো থাৰ্ড স্পেশাল মুভ, পন প্ৰমোশনটো মই সেটআপ কৰি দিছো। ইয়াত কিং ইয়াত আহিলে, ইন নৰ্মেল গেমছ সবে জানিবা যে পন এনেকে ক্যাপচাৰ কৰিব, কিন্তু মই জাস্ট দেখাব কাৰণে বস্তুটো এনেকুৱা কৰিছো। সাপোজ কি দিব এতিয়া, ব্লেকে কিবা এটা দিলে আৰু। এতিয়া চোৱা, আমি জানো যেতিয়া আমাৰ পনটো লাষ্ট ৰেংক, হোৱাইটৰ কাৰণে 8th ৰেংক আৰু ব্লেকৰ কাৰণে হ'ব এটো 1st ৰেংক, যেতিয়া গৈ পাইগৈ তেতিয়া আমি পনটো এই চাৰিটা কুইন, ৰুক, বিশপ বা নাইট, এই চাৰিটা পিস কোনোবা এটা ল'ব পাৰো।
নৰ্মেলি কুইনটোৱে লয় কাৰণ কুইনটো চবতকৈ পাৱাৰফুল তো মই এতিয়া কুইনটো ল'ম এতিয়া এই নোটেশনটো এতিয়া কেনেকৈ লিখিম বহুত ইজি হয় কোনটো যে আমি পুশ কৰিলো কোনটো স্কোৱাৰত নিলো b8 তো b8 ইকুৱেলছ টু যিটো পাৱাৰ তোমালোকে লৈছা কুইন ললে কেপিটেল কিউ বিশপ ললে কেপিটেল বি ৰুক ললে কেপিটেল আৰ নাইট যদি লোৱা কেপিটেল এন সিম্বলটো লিখি দিব লাগে সেইটোৱে হৈছে এই স্পেশাল মুভটোৰ লিখাৰ টেকনিক তো আমি এইটো বেক কৰিম এতিয়া আমি আৰু এটা কথা মন কৰিলো এতিয়া সাপোজ বিশপটো ব্লেকৰ বিশপটো এই পনটো ক্যাপচাৰ কৰিব তাৰমানে খাব তো আমি যেতিয়া এইটো বিশপে পনটো খাম তেতিয়া আমি লিখিব লাগিব ক্যাপিটেল বি তাৰমানে বিশপটো ক্যাপিটেল বি ক্ৰস আৰু কোনটো স্কোৱাৰত গ'ল b6 that means b6ত কিবা এটা আছিলে যেটো খাই দিলে এইটো কেছত এটা পন আৰু যেতিয়া তোমালোকে মডাৰ্ন নোটেশন লিখিবা তেতিয়া তোমালোকে এই ক্ৰস সিম্বলটো দিবলৈ দৰকাৰ নাই যেনে ইয়াত বিশপ ক্ৰস b6 নিলিখি পিনে ডাইৰেক্ট বিশপ b6 বুলি লিখিব পাৰে এটো বস্তু টাইম বচাবৰ কাৰণে মানুহে তেনেকে মডাৰ্ন নোটেশনটো লিখে কুইনটো যদি আমি কোবাত নিউ তো কুইন c7 আমি যদি নাইটটো কোবাত নিউ তো নাইট d4 আমি হোয়াইটৰ কুইনটো যদি নিউ কুইন g5 তো এনেকে আমি নোটেশনখিনি লিখিম কোনটো গুটি কোনটো স্কোৱাৰত গৈছিল বাস হিমানে লিখিলে আমাৰ নোটেশনটো হৈ যায় তো আজি নোটেশনটো শিকিললো তোমালোকে প্ৰেক্টিস কৰি থাকিবা যোনে চেছটো শিকিব বিচাৰিছে তেওঁলোকক এই ভিডিঅ'ছখিনি শেয়াৰ কৰি দিবা নেক্সট ক্লাছত আকৌ লগ পাই আছো তেতিয়ালৈকে বাই বাই